বহিৰাজ্যত কাম কৰিবলৈ গৈ সন্ধান নাই অসমৰ যুৱকৰ। কামৰ সন্ধানত বেংগালুৰুলৈ যোৱা বৰপেটা ৰোডৰ সমীপৰ ধূপগুৰি গাঁৱৰ অপেন দাস সন্ধানহীন। পুনৰ বহিৰাজ্যৰ কৰ্মসংস্থাপনৰ বাবে গৈ সন্ধানহীন হয় বৰপেটা ৰোডৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী চকীৰ পহৰা চকীৰ অন্তৰ্গত ধূপগুৰি গাঁৱৰ অপেন দাস নামৰ যুৱকজনৰ। যোৱা 2 মে' তাৰিখে ৰেলযোগে বৰপেটা ৰোডৰ ৰেল ষ্টেচনৰ পৰা বেংগালুৰুলৈ ব্যক্তিগত কোম্পানীৰ কৰ্মসংস্থাপনৰ বাবে গৈছিল অপেন দাস নামৰ যুৱকজন। 4 মে' তাৰিখে আবেলি বেংগালুৰু ৰেল ষ্টেচনত নামি বাছেৰে বুজিগুৰিত উপস্থিত হোৱাৰ কথাও পত্নীৰ আগত অৱগত কৰিছিল। তাৰ পিছৰে পৰা মোবাইল ফোন বন্ধ হৈ যোৱাত পৰিয়াল তথা পত্নীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। তাৰ পিছতে পৰা 3 সন্তানৰ পিতৃ অপেন দাসৰ সৈতে কোনো যোগাযোগ কৰিব নোৱাৰি চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। আনহাতে বেংগালুৰুত কৰ্মৰত হৈ থকা একেবাৰে অপেনৰ বন্ধুৰ লগতে বেংগালুৰুত থকা অসমৰ আন যুৱকৰ সৈতে যোগাযোগ কৰি বিচাৰ খোচাৰ কৰিও সন্ধান উলিয়াব নোৱাৰাত চিন্তিত হৈ পৰিছে পত্নীৰ লগতে আত্মীয়। যদিহে বেংগালুৰুত কৰ্মৰত হৈ থকা কোনো অসমীয়া যুৱকে অপেন দাসৰ কিবা সম্ভেদ লাভ কৰে তেন্তে 7636007458 অথবা 7637091122 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পত্নী সংগীতা দাসে। মোৰ স্বামী উপেন দাস যোৱা 2 তাৰিখে বেংগালুৰুত গৈছিল কামৰ কাৰণে। য'ত যাব লাগিছিল তাত যাই পোৱা নাই। ই গৈছিল ফুটগুৰি বুলি কয়। 2 তাৰিখে গৈছিল, যোৱা 2 তাৰিখে। তাতে গৈ পাইছিল 4 তাৰিখ। 4 তাৰিখে গৈ পাইছিল। ফোনৰ যোগাযোগ হৈ আছিল। বৰ্তমান তাৰ মোবাইল ছুইচ অফ হৈ আছে। এনেই ঠিকে, ঘৰৰ পৰাতো ঠিকেই গৈছে, কিন্তু ফোনত কথা পাতিও আছিল যা টাইমত ঠিকেই। কিন্তু কি এতিয়া তাতে কি হ'লা সেইটো গম নাপালোঁ। সেইটো বৰ্তমান নাই লগত, মোবাইলটোও ছুইচ অফ, যোগাযোগ কৰিব মানে বেগটোও নাই, পাছটোও নাই, মানুহটোৰো কোনো সন্ধান পোৱা নাই। যদি কোনোবাই পায় আৰু সন্ধান পায় মোবাইল নাম্বাৰ দিম, ফটো দিম, সেই ফটো চাই মোবাইল নাম্বাৰত যাতে সহযোগ কৰে আৰু আমাৰ লগত। অসমৰ যদি কোনোবাই পায়, অসমৰ কোনোবাই যদি কাম কৰে তাতে পায় আমাৰ লগত সহযোগ কৰিব। জনোৱা হৈছে শিমলাগুৰি থানাত আউটপোষ্টত জনোৱা হৈছে। আৰু আমাৰ এই গাঁৱৰে তাতে বেংগলত কাম কৰে মানুহ, অসমৰ মানুহ, তাতেও যোগাযোগ কৰিছোঁ, তেখেতেও কোনো সন্ধান পোৱা নাই। কৰি আছে, বিচাৰ খাচাৰ কৰি আছে, কোনো সন্ধান পোৱা নাই। আপোনালোকক হাতযোৰ কৰি কৈছোঁ, অসমৰ আমাৰ যদি কোনোবাই উপেনক চিনি পায় তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব।